2026 তাৰিখে নগাঁও জিলাৰ চামগুৰি গাঁৱৰ জেলিয়া গাঁৱত আমাৰ ঘগ্ৰাবাৰ অঞ্চলৰ দুগৰাকী সুযোগ্য সন্তান বিশিষ্ট সমাজকৰ্মী প্ৰাক্তন ছাত্ৰ নেতা ভাৰতীয় জনতা পাৰ্টিৰ নলবাৰী জিলা সমিতিৰ প্ৰাক্তন সম্পাদক প্ৰয়াত দীপেন কলিতা আৰু ভাৰতীয় জনতা পাৰ্টিৰ অন্যতম কাৰ্যকৰ্তা তথা আমাৰ ঘগ্ৰাবাৰ অঞ্চলৰ নৱপ্ৰজন্মৰ অন্যতম এগৰাকী সমাজকৰ্মী মানৱ প্ৰতিম কলিতাই আকস্মিকভাৱে পথ দুৰ্ঘটনাত মৃত্যুবৰণ কৰি আমাৰ মাজৰ পৰা চিৰদিনৰ কাৰণে বিদায় মাগিলে আৰু এই দুৰ্ঘটনাৰ কাৰণে আমি সমগ্ৰ ঘগ্ৰাবাৰ অঞ্চলৰ ৰাইজ দল সংগঠন অনুষ্ঠান প্ৰতিষ্ঠানকে ধৰি সৰ্বস্তৰৰ ৰাইজে শোকত ভাঙি পৰিছোঁ আৰু এই চেগতে এই অসম কিচেন ৰেষ্টুৰেণ্ট ঘগ্ৰাবাৰৰ সন্মুখৰ পৰা পবিত্ৰ বাকৰিৰ পৰা তেখেতসকলৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি পুনৰবাৰ তেখেতসকলৰ মৃত্যুৰ এমহীয়া তিথি উপলক্ষে গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ আৰু শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছোঁ। তেখেতসকলৰ কৰ্মৰাজি তেখেতসকলৰ গোটেই আই অসম মাতৃ তথা সমগ্ৰ ভাৰতবৰ্ষৰ হকে যি সেৱা এই সেৱাৰ অৱদান আমাৰ চিৰদিন চিৰকালৰ কাৰণে ঘগ্ৰাবাৰ অঞ্চলৰ ৰাইজৰ মানস পটত চিৰদিন চিৰকালৰ কাৰণে উজ্বলি থাকিব আৰু এই অনুষ্ঠানটোৰ লগত সংগতি ৰাখি আমি ঘগ্ৰাবাৰ অঞ্চলৰ সমূহ দল সংগঠন অনুষ্ঠান প্ৰতিষ্ঠান ঘগ্ৰাবাৰ অঞ্চলৰ বিশিষ্ট নাগৰিককে ধৰি সৰ্বস্তৰৰ উপকাংক্ষী ৰাইজে আমি এমহীয়া তিথি উপলক্ষে সৰ্বস্তৰৰ ৰাইজে পুনৰবাৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ কাৰণে আমি ৰাজহুৱা শ্ৰদ্ধাঞ্জলি উদযাপন সমিতি এটা আমাৰ অসম বাণিজ্য উন্নয়ন সংস্থাৰ সভাপতি সন্মানীয় শ্ৰীযুত মধুৰাম ডেকাক সভাপতি হিচাপে লৈ আৰু ঘগ্ৰাবাৰৰ বিশিষ্ট ব্যৱসায়ী আনন্দ কলিতা সাধাৰণ সম্পাদক আৰু প্ৰাক্তন ছাত্ৰ নেতা শৰৎ কলিতাক কাৰ্যকৰী সভাপতি হিচাপে লৈ লগতে আৰু প্ৰয়াত দীপেন কলিতাৰ নেতৃত্বত ঘগ্ৰাবাৰত গঢ়ি উঠা স্বামী বিবেকানন্দ সেৱা সমিতিৰ সহযোগকে ধৰি আমি এটা অনুষ্ঠান আয়োজন কৰিছোঁ আৰু এই অনুষ্ঠানলৈ আমি ঘগ্ৰাবাৰ অঞ্চলত বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান প্ৰাক্তন ছাত্ৰ নেতা সাংবাদিক বন্ধুসকল স্বামী বিবেকানন্দৰ সেৱা সমিতিৰ কাৰ্যকৰ্তাসকল আৰু ভাৰতীয় জনতা পাৰ্টিৰ নেতৃস্থানীয় ব্যক্তিসকলক আমন্ত্ৰণ জনাই আজি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰিছিলোঁ আৰু এই অনুষ্ঠানত সকলোৱে সৰ্বত প্ৰকাৰে শাৰীৰিক মানসিক আৰ্থিকভাৱে আমাক যি সহযোগিতা আগবঢ়ায় এই অনুষ্ঠানটো ৰূপায়ণ কৰাত সহযোগিতা আগবঢ়ালে তাৰ কাৰণে তেখেতসকলক আমি ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান উদযাপন সমিতিৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আহি থকা দিনত আমি আমাৰ আটাইৰে সন্মানৰ শ্ৰদ্ধাৰ ঘগ্ৰাবাৰ অঞ্চলৰ সুযোগ্য সন্তান শ্ৰীযুত মধুৰাম ডেকাক সভাপতি হিচাপে লৈ আৰু অন্যতম এগৰাকী ইয়াৰে নাগৰিক সম্পাদক হিচাপে লৈ আমি পৰৱৰ্তী পৰ্যায়ত যি এখন স্মৃতিগ্ৰন্থ প্ৰস্তুত কৰাৰ কাৰণে আগবাঢ়িছোঁ। আমি আশা ৰাখিছোঁ যে আহি থকা দিনত ঘগ্ৰাবাৰৰ ৰাইজে সেই কাৰ্যসূচীটো গ্ৰন্থখন ৰূপায়ণ কৰাৰ ক্ষেত্ৰতো সৰ্বতোপ্ৰকাৰে সহযোগ কৰিব। মই এইখিনিকে আহ্বান ৰাখি আজিৰ এই বক্তব্য সামৰণি মাৰিছোঁ। লগতে প্ৰয়াত দীপেন কলিতাৰ পত্নী পৰিয়ালবৰ্গ প্ৰয়াত মানৱ কলিতাৰ মাতৃ পিতৃকে ধৰি পৰিয়ালবৰ্গৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিছোঁ। ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।